এইখন হৈছে এখন বেবী আঁঠুৱা আৰু অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। আজি মানে জাষ্ট আহি পাইছে, ভাবিলোঁ আনবক্সিং কৰোঁ, আপোনালোককো দেখুৱাওঁ, আৰু যদি কাৰোবাৰ প্ৰয়োজন হৈ আছে হয়তো ল'ব পাৰিব, যদিহে ভাল হয় মই বাৰু ক'ম ৰিভিউটো কেনেকুৱা। আৰু এইখন যিহেতু বেবী আঁঠুৱা, মানে আমাৰ পৰিল কিন্তু 3 নম্বৰ আঁঠুৱা দিয়ে। আগতে 2খন যে আনিছিলোঁ ছিঙি ভাঙি চেচ, মানে সোনকালে ছিঙি যায় বস্তুবিলাক। আচলতে ভাল কোৱালিটি হ'লে বহুত দিন চলে বাৰু। যেহেতু অকণমান ডাঙৰ চাইজৰ দিছোঁ এইবাৰ, তাই যিহেতু অকণমান ডাঙৰ হৈছে, আৰু তাত লিখা আছিলে 2 বছৰ to 2.5 বছৰলৈকে চলিব পাৰিব, মানে ইউজ কৰিব পাৰিম। আৰু এইবাৰ অকণমান টাইপটো বেলেগ আঁঠুৱাখনৰ, আৰু কালাৰটো খুব ধুনীয়া পিংক কালাৰ হয়। যিহেতু মানে তাই অকণমান ডাঙৰ হৈ আহিছে, এইটো কাৰণে ডাঙৰ চাইজৰে দিলোঁ। এতিয়া মই আপোনালোক দেখুৱাম। লাৰি চাইটো বহুত বেছি ভাল লাগিছে, একদম চফ্ট হয়, আৰু প্ৰাইচটো বহুত বেছি নহয়, একদম ৰিজনেবল প্ৰাইজত এই আঁঠুৱাখন পাইছোঁ, আৰু ভালে লাগিছে, মোৰ বেয়া লগা নাই। আৰু এনেদৰে থয়, এনেদৰে মানে টানি দিব লাগে। এইখন মানে ফল্ড কৰি মানে থৈ দিব পাৰি, আৰু বেছি সৰুকৈ ফল্ড কৰিব নোৱাৰি, আৰু খুব ধুনীয়া, বেয়া লগা নাই। আৰু এটা বেলেগ টাইপৰো আছিলে, সেইখন বাৰু পিছত ল'ম কেতিয়াবা, কিন্তু এইটো টাইপৰ এইবাৰ ল'লোঁ।